Good morning everyone and welcome back to my channel. আজি হাউনৰ মানে প্ৰথমটো সোমবাৰ হয় আৰু হেয়া এতিয়া মন্দিৰলৈ ওলাইছে দেখিছেনে ফুল চুল লৈ লৈছো আৰু লগতে এফালে এয়া ধূপ চাকিও লৈ লৈছো সব আৰু এতিয়া মন্দিৰলৈ বুলি ওলাইছো বৰখনে দিছে পিছে তথাপিও এতিয়া ৰাতিপুৱা ওলাইছো এতিয়া আৰু মিষ্টাৰৰ ডিউটি আছে হেতু কাৰণে সোনকালে আহিবগে লাগিব আৰু এতিয়া 7:30 বাজিছে 7:30 বজাতে আমি মন্দিৰ আহিছো কিয়নো মিষ্টাৰৰ ডিউটি আছে আৰু সোনকালে আহিব লাগিব আৰু 4:30 বজাতে উঠি মেলি সব কাম সাম কৰি ঘৰটো চাকি জ্বলাই আহিলো এফালে এয়া আমি মন্দিৰ পাই গলোহি আৰু ইয়াতে ধূপ চাকি জ্বলাই লওঁ এতিয়া ধুনীয়াকে এফালে ইয়াত চাকি জ্বলাই ললো ইয়া আৰু ভিতৰখন ধুনীয়াকে আপোনালোকক অকণমান দেখুৱাই দিছো মন্দিৰত পূজা সজা কৰি মেলি এতিয়া ঘৰ পাই গলোহি আৰু আহিয়ে ড্ৰেছ চেঞ্জ কৰি পেলাই ভাত পাতিলোহি আৰু মিষ্টাৰৰ যেহেতু ডিউটি আছে আৰু হেতু কাৰণে ফটাফট খুৱাই মেলি পঠিয়াই ললো বেটাকে মিষ্টাৰকে ভাত খুৱাই দিলো ভাত দালি আৰু পিটিকা বনাই দিলো খাই মেলি এতিয়া তেওঁলোকে আজৰি হ'ল মিষ্টাৰ ডিউটি গ'ল আৰু বেটা এতিয়া নিজৰ খেলত লাগি গৈছে তাৰ পিছতে মই আহিছো আপোনালোকৰ ওচৰলৈ এইফালে এয়া বেটাই ভাত খাই মেলি আকৌ এয়া কি খাই আছে কি খাই আছানো বেটা আঙুৰ খাইছে ন ভাত খাই মেলি এতিয়া আকৌ আঙুৰ খাইছে আহি পুৰা খৰখেদাকে খানা চানা বনালোহি আৰু আজি মানে পুৰা বইল বনাইছো দালি আৰু পিটিকা লগতে ভাত তেনেকে খুৱাই মেলি পঠিয়াই দিলো আৰু মই এফালে এয়া দেখিছেনে ফলমূল খাব লৈছো এফালে এয়া তিয়হ আৰু লগতে এয়া আঙুৰ তাৰ পাছতে এইফালে এয়া হৈছে নাচপতি আৰু এতিয়া এয়া ধুনীয়াকে খাই লওঁ যিহেতু ভোক লাগি গৈছেগে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই চাহ অকনো খোৱা নাই পুৰা সুদা পেটতে গৈছিলো কি হ'ল ৰাতিপুৱা কাম চাম কৰি গৈছিলো আৰু আহি পেলাই ফটাফট খানা বনালোহি তাৰ পিছতে পুৰা ভোক লাগি গৈছে আৰু বেটাও মোৰ ভাগৰ ইয়াক খাবলৈ আহিছে তুমিতো ভাতো খালা ভাত খাই পেনাও আকৌ মানে ফ্ৰুটছ বুলি ক'লে ৰখিবই নোৱাৰে আৰু যিমান দিয়ে সিমান খাই থাকে আৰু হেতু কাৰণে মোৰ লগতো খাবলৈ আকৌ ইয়া বহিছেহি নিজৰ ভাগৰ খালে বাৰু আৰু এতিয়া মোৰ ভাগৰো খাবলৈ আহিছে এতিয়া খাই লওঁ ধুনীয়াকৈ তেনেহ'লে প্ৰথমতে এয়া তিয়হটোকে ষ্টাৰ্ট কৰোঁ তিয়হে খাব লাগে এইটো নাচপতি তিয়হ খাব লাগে তিয়হটো খালে কি হয় পেটো ভৰে আৰু লগতে পিয়াহো মৰে আৰু গৰমত পেটো ঠাণ্ডা পৰে আৰু হেতু কাৰণে তিয়হ কাটি লৈছো খাবলৈ কাৰণে এতিয়া মানে আহি পেলাইও চাহো খোৱা নাই ডাইৰেক্ট এয়া ফলমূলে খাব লৈছো আৰু আজি মানে মই ব্ৰত ৰাখিছো আৰু হেহে মানে ভাত খোৱা নাই একেবাৰে ৰাতিকে খাম আৰু তাকো বইল ভাত খাম আৰু এতিয়া এনেকৈ মানে অকণমান পেটটো সন্তুষ্ট কৰি ৰাখোঁ তেতিয়াহ'লে খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ তাৰ পাছতে আহিলোঁ এফালে এয়া কঁঠাল কাটিবলৈ কাৰণে
আৰু এতিয়া কঁঠাল খাম এয়া দিছেনে হাই ই নোলাইছে এইফালে অকমান পাপালে থৈ দিও নি মা অকমান পাপালে থৈ দিও নি শিৱ ভগৱানৰ মানে সেউজীয়া ফল মূলটো বেছি প্ৰিয় বুলি কয় আৰু সেইটো কাৰণে সেউজীয়া ফল মূলে আজি খোৱা হৈছে তিয়ঁহ হওক বেল হওক তাৰপাছতে আঙুৰ নাচপতি আৰু সেইকাৰণে সেউজীয়া ফল মূলবিলাকে আমি আনিছোঁ আৰু লগতে কঁঠালো কঁঠাল ধুনীয়াকৈ উলিয়াই দিছে গুটি থ'বলৈ ক'ত থ'বা অকণ চালি দিয়া পুৰা মিঠা হয় একদম মজা পুৰা মিঠা মই অকমান আইতা বৰ্তা পাপালে থৈ দিওঁ হাতে উলিয়ানে হৈ গ'ল আৰু বেছি খাব নোৱাৰি তথাপিও মানে অকণমান যিহেতু বতৰৰ ফল হয় আৰু আজি যিহেতু ব্ৰতত আছোঁ আৰু সেইকাৰণে এতিয়া এনেকৈ ফল মূল চল মূল খাই পেলাই অকণমান পেটটো মানে সন্তুষ্ট কৰি ৰাখিব লাগিব একেবাৰে ৰাতিহে ভাত খাম আৰু গুড ইভিনিং গাইজ এতিয়া সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়া সময়ত এইফালে ধূপ চাকিও জ্বলাই ল'লোঁ মই এয়া দেখিছেনে এইফালে ধূপ চাকি জ্বলাই লোৱা হৈ গ'ল আৰু মানে পুৰা ধোঁৱা হৈ আছে এয়া দেখিছেনে ধূনা দিছিলোঁ আৰু সেইটো কাৰণে পুৰা ধোঁৱা হৈ আছে ঘৰবোৰ এই কি খাইছা অকল খাই থাকা তুমি এইফালে এয়া আমাৰ বেলগছজোপা তলতো এয়া চাকি জ্বলাই দিলোঁ এয়া দেখিছেনে আৰু এতিয়া ফটাফট ভাত বনাই লওঁগৈ মানে বইল ভাত বনাম আৰু ৰাতিপুৱা যিহেতু একো খোৱাই নাছিলোঁ অকল ফল মূল কেইটামান খাইছিলোঁ ৰাতিপুৱা আৰু সেয়া খায়ে আছোঁ দিনটো আৰু এতিয়া ফটাফট ভাত বনাওঁগৈ তাৰপাছতে কি বনাম আপোনালোকক দেখুৱাম বাৰু বিশেষ তেনেকৈ একো নবনাওঁ দালি বনাম আৰু চিম্পলকৈ বইল আৰু লগতে পিটিকা বনাম আৰু ভাত আৰু সেয়াই আৰু পুৰা ধোঁৱা হৈ আছে দেখিছে ধোঁৱা নিচিনা হৈ আছে ধূনা দি থৈছোঁ গোটেই ঘৰখনত আৰু সেইটো কাৰণে মানে গোটেই ধোঁৱা হৈ আছে এইফালে বেটাই ইয়াত টিভি চাই আছে হয়নে বেটা টিভি চাইছে নেকি টিভি চাইছে নেকি হে ভাত পানী বনাই ল'লোঁ আৰু মিষ্টাৰ অহাই নাই এতিয়া আৰু ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱাই নাই সেইটো কাৰণে মই খাই দিওঁ বুলি ভাবিছোঁ বইল দালি আৰু এইফালে ইয়াত তিয়ঁহ চালাড তাৰপিছতে এইফালে এয়া পিটিকা হয় আলু কঁঠাল গুটি আৰু ভাতকেৰেলা পিটিকা আৰু এনেকৈ আৰু আজি বইল খানা খাই লওঁ তেতিয়াহ'লে মিষ্টাৰ মানে ডিউটিৰ পৰা আহি ভাত পানী খাই পেলাই আকৌ কাম কৰিবলৈ গ'ল আৰু এতিয়ালৈকে অহাই নাই তেওঁ আৰু ৰাতিপুৱাৰ পৰা মই যিহেতু ভাত খোৱাই নাই ভাত মানে একোৱেই খোৱা নাই অকল সেই ফল মূল কেইটাই খাইছিলোঁ আৰু সেইটো কাৰণে খাই দিওঁ এতিয়া আৰু মিষ্টাৰে ফোন কৰি পেলাই কৈছে ভাত খাই দিবলৈ কৈছে আৰু সেইটো কাৰণে এতিয়া মই ইয়াক খাই লওঁ ভাত চাত খাই মেলি আজৰি হৈ আহিলোঁ এতিয়া আৰু বেটাকো খুৱাই মেলি শুৱাই দিলোঁ আৰু মিষ্টাৰ এতিয়ালৈকে পোৱাহিয়ে নাই 9টা বাজি গ'ল আৰু মই ৰাতিপুৱাৰ পৰা যিহেতু একোৱেই খোৱা নাছিলোঁ চাহ অকণমানো খোৱা নাছিলোঁ অকল সেই ফ্ৰুটছকেইটাই খাইছিলোঁ আৰু সেইটো কাৰণে সোনকালে খাই দিলোঁ মই আৰু এতিয়া ভাত পানী খাই পেলাই এইফালে আহিছোঁ এয়া বেটাৰ ভাগৰ প্ৰজেক্ট কৰিবলৈ কাৰণে আৰু মিষ্টাৰৰ মানে কেতিয়াবা ভাত খাবলৈও সময় নহয় আৰু সেইটো কাৰণে মানে যোৱাৰ আগতে ভাতকেইটা ধুনীয়াকৈ খুৱাই পঠিয়াওঁ আৰু এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিব লগতে শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজি কাৰণে তেনেহ'লে বাই বাই